সাহিত্য সভাৰ সভাপতিগৰাকীৰ বেকগ্ৰাউণ্ডটো আপোনালোকে চাব যে তেখেতে এজন ব্যক্তি যে 2017 চনত তেখেত আৰু কেইগৰাকীমান আমাৰ প্ৰাক্তন সভাপতি আৰু বুদ্ধিজীৱী এখন কাকতৰ বুদ্ধিজীৱী সহ তেওঁলোকে অসমীয়া মানে আমাৰ অসম সাহিত্য সভাখন তালা মাৰিব লাগে বুলি তেওঁলোকে কি কৰিলে তেওঁলোকে সাংঘাতিক ষড়যন্ত্ৰ চলালে সেইখিনি আপোনালোক মোৰ লগত আছিল আপোনালোকে জানে বহু কথা পাহৰি গৈছে এতিয়া কিন্তু মইতো পাহৰিব পৰা নাই নহয় আৰু কেনেকৈ সাহিত্য সভাক উদ্ধাৰ কৰি আকৌ নতুন ৰূপ দিয়া হ'ল সেইবিলাক কথা আপোনালোকে জানে গতিকে মই কৈছোঁ যে এই মানুহগৰাকীয়ে এই ধৰণে যে কথা কৈছে তেখেতৰ মানে গোটেইখিনি স্বীতলিপি প্ৰাক্তন দুগৰাকীমান ব্যক্তি আৰু এখন কাকতৰো মানে কি আছে এখন কাকতৰো মানে পৃষ্ঠপোষকতাত তেখেতে কামবিলাক কৰি থাকে গতিকে এইখিনি কথা মই ক'বলৈ পাই মোৰ নিজৰ লাজ লাগিছে গতিকে মই এটা কথাই ক'লোঁ যে তেখেতৰ এই কথাখিনি কিন্তু যেতিয়া মানে আমাৰ চৰ অঞ্চলত এজন ব্যক্তিক যেতিয়া ৰাজনৈতিকভাৱে 10 লাখ ভোট যেতিয়া পাব তেতিয়া সেইখিনি মানুহ আমি কি বিশ্বাস কৰিম এজন ব্যক্তি যেতিয়া 10 লাখ ভোট যেতিয়া পাব তেতিয়া আমিতো সেইটোতো আমাৰ কাৰণে এটা ক্ষতিকাৰকতো কিয় বেলেগ মানুহ নাই নেকি বেলেগ মানুহতো অন্ততঃ মানে তেওঁলোকেতো অন্ততঃ কংগ্ৰেছকো দিব পাৰিলেহেঁতেন নিদিয়ে নাই বাৰু মানে অগপক বা আমাৰ মানে ভাৰতীয় জনতা পাৰ্টিক এই দিশবিলাক কিন্তু তাৎপৰ্যপূৰ্ণ আৰু সেইকাৰণে আজি যদি কিবা এটা কাৰণত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছিলে যে অন্ততঃ এই চৰৰ মানুহখিনিক লৈও তেওঁ এটা ভাল চিন্তা এটা মানে সুন্দৰকৈ কি যে ছাৰ্ভে কৰি পেলাই সেই মানুহখিনিকো পৰাপক্ষত মানে খুব ভালকৈ সংস্থাপনৰ কথাটো তেখেতে বিধানসভাত ঘোষণা কৰিছিল কিন্তু গোটেইখিনি যেতিয়া নেকি প্ৰকট হৈ গ'ল ষড়যন্ত্ৰ যেতিয়া ইছলামিক ক্ৰান্তিৰ কথাবিলাক আহি গ'ল তেতিয়াহ'লেতো আমিতো মনে মনে থাকিব নোৱাৰোঁ